লাখ লাখ টকা খটুৱাই কৰা ব্যৱসায়ৰ কথা বাদ দিয়ক। সাধাৰণভাৱে আৰম্ভ কৰক ব্যৱসায়। সৰু সুৰা ব্যৱসায়ৰ মাজেৰেও ঘটিব পাৰি লাখৰ ঘৰত ধন। ইয়াৰ বাবে লাগে আইডিয়া। এই আইডিয়া দিব কোনে জানেনে? ৰ'ব কৈ আছো। সকলোৰে জীৱনলৈ সুখবৰ আনিছে বন্ধন বেংকে। বন্ধন বেংকে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বহুজনৰ। বহুজনৰ মাজত আছে যমুনামুখৰ যমুনাগুৰিৰ ৭ নং ৱাৰ্ডৰ সুমা দাস আৰু শিৱানী দাসৰ লগতে বিপ্লৱ পাল। যমুনামুখৰ যমুনাগুৰিৰ ৭ নং ৱাৰ্ডৰ সুমা দাস আৰু শিৱানী দাস দুয়ো মিলি লৈছিল ১ লাখ ঋণ। এই টকা দি কিনিছিল এটা চানা আৰু বুন্দিয়া বনোৱা মেচিন। বৰ্তমান এওঁলোকৰ বাৰ্ষিক আয় এতিয়া কেইবা লক্ষাধিক। শিৱানী দাস। আপনি কি ব্যৱসায় কৰি আছে বৰ্তমান? আমিতো চানা ফেক্টৰীও আছে, লগতে আৰু পাণ তামোলৰ বিজনেছ আছে। বন্ধন বেংকৰ পৰা ঋণ লোৱা হৈছিল? পাণ তামোলৰ লগতে থাকে আমাৰ। কিমান টকা ঋণ লোৱা হৈছিল আপুনি বন্ধন? আমি লৈছো 30,000। 30,000। এতিয়া বৰ্তমান আপোনাৰ এই ব্যৱসায়টো কেনেকৈ চলি আছে? চলি আছে মানে যেনে তেনে। ক'ত ক'ত যায় আপোনাৰ এই চানা আৰু ভুজিয়া? লংকা, ডবকা, কামপুৰ, লংঝাপ। কিমান টকা আয় কৰে আপুনি বছৰি এই ব্যৱসায়? আয় হয় 1.5 লাখ 2 লাখ হয়। 1.5 লাখ হয় আপুনি মেক্সিমাম। বন্ধন বেংকৰ লগত জড়িত কিমান বছৰ হ'ল? বন্ধন মোৰতো মানে 1 বছৰ হ'ল আৰু দাদা লৈছে মানে 10 বছৰ হ'ল। 10 বছৰ হ'ল। আমিতো পাণ তামোলৰ কাৰণে লৈছো আৰু আগত মানে অকমান মানে দাদাকো হেল্প কৰিছো আৰু। কেনেকুৱা পাইছে আপুনি বন্ধন বেংকৰ পৰা ঋণ? ভালেই আছে, চলি আছে যেনে তেনে। ভালেই চলি আছে। ব্যৱহাৰ পাতি ভাল? ভাল আছে। সুমাৰাণী দাস। আপুনি বন্ধন বেংকত লোন লৈছিলে? লৈছো। কেনেকুৱা পাইছে লোনটো লৈ কিনে? ভালেই পাইছো। এতিয়া বৰ্তমান আপুনি লোনৰ কি ব্যৱসায় কৰি আছে লোনটো লৈ কিনে? চানা ফেক্টৰীত লগাইছো। কেনেকুৱা ব্যৱসায়টো বৰ্তমান কেনেকৈ চলি আছে? ভালেই চলি আছে। ক'ত ক'ত যায় আপোনাৰ এই ব্যৱসায়ৰ চানা আৰু ভুজিয়াবিলাক? লংকা, ডবকা, কামপুৰ। আনফালে যমুনামুখ বজাৰতে বিপ্লৱ পাল নামৰ যুৱকজন বন্ধন বেংকৰ পৰা ১ লাখ টকা ঋণ লৈছিল। এই টকা দি বিপ্লৱ পালে খুলিছে কাপোৰৰ দোকান। বৰ্তমান বিপ্লৱৰ মাহিলী আয় প্ৰায় ১৫-২০ হাজাৰ টকা। আনৰ দোকানত কাম কৰা বিপ্লৱ এতিয়া নিজেই নিজৰ ব্যৱসায় চলাই প্ৰতিষ্ঠা হ'ব পাৰিছে বন্ধন বেংকৰ ঋণ লৈ। বিপ্লৱ পাল নামৰ দাদা। বিপ্লৱ পাল? হয়। আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈছিলে? লোন লৈছিলোঁ দাদা। কিমান টকা লৈছিলে? 1.5 লাখ টকা লোন লৈছিলোঁ। 1.5 লাখ টকা? হয়। আপুনি 1.5 লাখ টকাৰ ঋণ লোৱাৰ পাছত বৰ্তমান কি ব্যৱসায় কৰি আছে? এই কাপোৰৰ দোকান খুলিলোঁ। কাপোৰৰ দোকান? হয়। কেনেকৈ চলি আছে আপোনাৰ কাপোৰৰ দোকান টুকটাক চলি আছে ভালেই। এইটো 15,000-20,000 টকা মাহত আহে। পূৰ্বত আপুনি কি কৰিছিল? আগতে বেলেগৰ তাত কাম কৰিছিলোঁ। কাম কৰিছিল? তাৰপিছত হয় বন্ধন বেংকৰ ঋণ লোৱাৰ পাছত দোকানটো খুলিলোঁ। দোকানটো? 2 বছৰমান হ'ল দোকান খোলা। কাপোৰৰ দোকান? হয়। কিমান বছৰ হ'ল আপুনি বন্ধন বেংকৰ লগত জড়িত? ফাৰ্ষ্ট টাইম লৈছোঁ, মোৰ 10 মাহমান হৈছে। কেনেকুৱা পাইছে আপুনি ঋণটো লোৱাৰ? ভাল। বন্ধনে সলাইছে বহুতৰে জীৱন। বন্ধনে আনিছে স্বাৱলম্বিতাৰ পথ। গ্ৰামাঞ্চলৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰি স্বাৱলম্বিতাৰ সুযোগ প্ৰদান কৰিছে বন্ধন বেংকে। প্ৰতি মুহূৰ্ততে আৰ্তজনৰ কাষত বিপদৰ বন্ধু হৈ থিয় দিছে বন্ধন বেংকে। ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে বন্ধন বেংকে বহুতৰে জীৱনলৈ আনিছে আশাৰ বতৰা। হুজাইৰ পৰা নিপন থাউচেনৰ ৰিপৰ্ট, A News 24/7।